ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সপ্তমমান শ্ৰেণীৰ পাঠ নম্বৰ 5 আদি মধ্যযুগৰ ভাৰতৰ প্ৰশ্নোত্তৰসমূহ। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? উত্তৰ, সপ্তম শতিকাৰ পৰা 12 শতিকালৈ প্ৰায় 500 বছৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অনেক পৰিৱৰ্তন ঘটিছিল। এই সময়তেই যুগ পৰিৱৰ্তনৰ পটভূমি ৰচনা হৈছিল। ভাৰতৰ ইতিহাসৰ এই সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়। খ, ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল? উত্তৰ, ৰজাই ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমিদান কৰিছিল। গ, পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ, প্ৰভাকৰ বৰ্ধন। হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? উত্তৰ, হিউৱেন-চাং। প্ৰশ্ন 2, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ, বৰ্তমানৰ কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অঞ্চললৈ ৰাষ্ট্ৰকূট সাম্ৰাজ্য বিস্তৃত হৈ আছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে বহু মন্দিৰ নিৰ্মাণ কৰিছিল। ইলোৰাৰ কৈলাশনাথ মন্দিৰ প্ৰথম কৃষ্ণৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। ৰজা অমুকবৰ্ষ সাহিত্যৰ পৃষ্ঠপোষক আছিল। তেওঁ ৰচনা কৰা কবিৰাজ মাৰ্গ কানাড়া ভাষাত ৰচিত এখন উল্লেখযোগ্য কাব্য। প্ৰশ্ন 3, গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি? উত্তৰ, গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ হ'ল: ক, পাল ৰাষ্ট্ৰকূট আৰু কালাচুৰীসকলৰ হাতত পৰাজয় বৰণ। খ, ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণ। গ, গজনীৰ চুলতান মাহমুদৰ ভাৰত আক্ৰমণ। প্ৰশ্ন 4, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, পালসকলে তেওঁলোকৰ ৰাজ্যখন ভুক্তি, বিষয় আৰু মণ্ডল এই তিনিটা প্ৰশাসনীয় গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল। গ্ৰামপতি আৰু দশগ্ৰামিকা নামৰ বিষয়াৰ হাতত গাঁওবোৰৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ৰজাসকলে ব্ৰাহ্মণ, পুৰোহিত আৰু মন্দিৰবোৰক ভূমি দান দিয়াৰ লগতে কৃষিজীৱী কৈৱৰ্তসকলকো ভূমিদান কৰিছিল। প্ৰশ্ন 5, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল? নামবোৰ উল্লেখ কৰা। উত্তৰ, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূটসকলে নিজৰ ৰাজ্যখন ৰাষ্ট্ৰ, প্ৰদেশ, বিষয়, জিলা আৰু ভুক্তি এই তিনিটা প্ৰধান ভাগত ভাগ কৰিছিল। গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ ৰাজ্যখন কেইবাটাও প্ৰদেশত ভাগ কৰিছিল। প্ৰদেশবোৰক আকৌ ভুক্তি আৰু মণ্ডল নামেৰে দুটা প্ৰশাসনিক ভাগত ভাগ কৰিছিল। প্ৰতিটো মণ্ডলৰ লগত কেইবাখনো গাঁও আৰু নগৰ আছিল। এতিয়া আহিছো অনুশীলনী 2 প্ৰশ্নোত্তৰসমূহলৈ। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? উত্তৰ, আৰবসকল। খ, আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল? উত্তৰ, দাহিৰ। গ, চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ, 17 বাৰ। ঘ, ভাৰতত কেতিয়াৰ পৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল? উত্তৰ, 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত চুলতানী আমোলৰ আৰম্ভণি হৈছিল। প্ৰশ্ন 2, আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? উত্তৰ, আৰবসকলে বৰ্তমান পাকিস্তানৰ সিন্ধু প্ৰদেশৰ দেৱাল বৰ্তমানৰ কৰাচীৰ কাষত অৱস্থিত ব্ৰাহ্মণবাদ অৰ্থাৎ বৰ্তমানৰ পাকিস্তানৰ মানচুৰা, হায়দৰাবাদ অৰ্থাৎ পাকিস্তান, মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। প্ৰশ্ন 3, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ, 1191 আৰু 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ হৈছিল। প্ৰশ্ন 4, তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? উত্তৰ, তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণসমূহ আছিল: ক, ভাৰতত লুটপাট চলোৱা। খ, ভাৰতত সাম্ৰাজ্য বিস্তাৰ। অনুশীলনী 2 প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে।